নলবাৰীৰ সেই ভয়ংকৰ ঘটনাৰ ভুক্তভোগী মৃদু মুদ্ৰা এতিয়াও গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ আইচিইউত আছে। কিন্তু তাৰ মাজতে প্ৰশ্ন উঠিছে যে এই আক্ৰমণত কেৱল আসিফ খান বা উৰফে ৰোজ অকলে নাছিল নেকি? মৃদু মুদ্ৰাৰ মোমায়েকে এই অভিযোগ উত্থাপন কৰিছে যে এই সমগ্ৰ ঘটনা আসিফ খানে অকলে কৰিবই নোৱাৰে। আমি গোটেইখিনি বৰ্ণনা দিম। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্চল। অৱশ্যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত এছএছপি নলবাৰী জিলাৰ যিগৰাকী জ্যেষ্ঠ আৰক্ষী অধীক্ষক তেখেতে সদৰি কৰিছে যে আসিফ খান উৰফে ৰোজ আলীয়ে এই সমগ্ৰ ঘটনা অকলে সংঘটিত কৰিলে। কাৰণ মৃদু মুদ্ৰাই সেই সময়ত যেতিয়া আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰি তেওঁক হস্পিটেললৈ লৈ যোৱা হৈছিল, সেই সময়তেই থুকাথুকি মাতেৰে কেৱল আসিফ খান উৰফে ৰোজ বুলি সদৰি কৰিছিল। আৰু দুটা নাম প্ৰথমে ওলাইছিল, আসিফ আৰু ৰোজ। তেতিয়া মানুহৰ মনত সন্দেহ হৈছিল যে দুজন ব্যক্তিয়ে এই কাম কৰিছে। কিন্তু এই আসিফ খান উৰফে ৰোজ মানে এজনেই ব্যক্তি, দুটা নাম। আসিফ খান আৰু ৰোজ এই দুটা নামেই এই ব্যক্তিগৰাকী বা যুৱকগৰাকীয়ে ব্যৱহাৰ কৰিছিল। সেই কথা এছএছপি গৰাকীয়ে সদৰি কৰিছে। বিবেকানন্দ দাসৰ কিছু ভাষ্যও আছে এই সন্দৰ্ভত। বিবেকানন্দ দাসে সেইখিনি কথা কৈছে, আমি সেই ভাষ্য শুনাম। কিন্তু তাৰ পূৰ্বে কৈ থওঁ যে মোমায়েকে বহুকেইটা কিন্তু বিস্ফোৰণ ঘটাইছে। যদিও এছএছপি এই কথাখিনি কৈছে, মৃদু মুদ্ৰাৰ মুখৰ পৰা থুকাথুকি মাতেৰে এইখিনি কথা আৰক্ষীয়ে শুনা বুলি সদৰি কৰিছে, কিন্তু মোমায়েকে কৈছে যে এই সমগ্ৰ ঘটনাত আন বহুকেইজন হয়তো জড়িত থাকিব পাৰে। তেওঁ কেইবাটাও ছিগনেল দিছে, সেই ইংগিতকেইটাৰ আলমতেই আন বহু লোক জড়িত থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে। সেইখিনি বিৱৰণী আমি দিম। প্ৰথমে এছএছপিৰ ভাষ্যটো শুনাই লৈছোঁ। নলবাৰী জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক বিবেকানন্দ দাসে এই সন্দৰ্ভত কি কৈছিল এবাৰ শুনি লওক। তেওঁ দুটা নাম কৈছিলে, ৰোজ আৰু আসিফ। সেইটোতে কনফিউজন হৈ আছে যে দুজন আছিলে, কিন্তু মানুহ একেজনেই। যোনগৰাকী এতিয়া হস্পিটেলত আছে তেওঁ ষ্টেটমেণ্ট দিছে যে এজনেই ল'ৰা আছিলে। তেওঁৰ নামটো দুটা আসিফ খান এলাইছ ৰোজ আলী। ছোৱালীজনী হস্পিটেলত আছে। একচুৱেলি নাম তেওঁ দুটা নাম কৈছিলে, ৰোজ আৰু আসিফ। সেইটোতে কনফিউজন হৈ আছে যে দুজন আছিলে, কিন্তু মানুহ একেজনেই। যোনগৰাকী এতিয়া হস্পিটেলত আছে তেওঁ ষ্টেটমেণ্ট দিছে যে এজনেই ল'ৰা আছিলে। তেওঁৰ নামটো দুটা আসিফ খান এলাইছ ৰোজ আলী। ছোৱালীজনী শুনিলে, কিন্তু তাৰ বিপৰীতে এইগৰাকী মৃদু মুদ্ৰাৰ মোমায়েকে সদৰি কৰিছে আন এটা কথা। তেওঁ কৈছে যে আচলতে ঘাতকে যদি দল বান্ধি নাহিলেহেঁতেন, তেনেহ'লে স্কুটিখনৰ পৰা 10 মিটাৰ আঁতৰলৈকে দলিয়াই আঁতৰলৈ মাধুৰ্যক চুচৰাই নি প্ৰহাৰ কৰিব কেনেকৈ পাৰিলেহেঁতেন? এজন যুৱকৰ দ্বাৰা এই কামটো কৰাটো কিমান সম্ভৱ? এখন স্কুটিত আহিছিল তেওঁলোক, মৃদু মুদ্ৰা আৰু মাধুৰ্য। সেই স্কুটিখনৰ পৰা 10 মিটাৰ আঁতৰলৈ মাধুৰ্যক চুচৰাই লৈ যোৱা হৈছিল, তাৰ পাছত প্ৰহাৰ কৰা হৈছিল। কেৱল ৰোজে এই কামটো অকলে কেতিয়াও কৰিব নোৱাৰে। সেয়ে ইয়াত তেওঁৰ সন্দেহ উপজিছে আৰু কৈছে যে যি স্থানত ঘটনাটো সংঘটিত হৈছিল গংগাপুৰত, সেই গংগাপুৰৰ কাষৰ এখন দলঙত সন্দেহজনক দুজন যুৱকে গতিবিধি কৰি আছিল। সেই সন্দেহজনক যুৱক দুজন কোন? আন একাংশ প্ৰত্যক্ষদৰ্শীৰ পৰা তেওঁ ভাষ্য সংগ্ৰহ কৰিছোঁ বুলি সদৰি কৰিছে। স্বাভাৱিকতে আৰক্ষীয়ে সেইবোৰ বিচাৰ খোচাৰ কৰিব। পৰৱৰ্তী সময়ত মৃদু মুদ্ৰা যেতিয়া সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিব, তেওঁ যেতিয়া ভালদৰে কথাবোৰ ক'ব পাৰিব, তেতিয়া তেওঁৰ মুখৰ পৰা সকলো কথা আৰক্ষীয়ে নোট কৰিব। কিন্তু ইয়াত বহুখিনি প্ৰশ্ন আহিছে। মোমায়েকে কৈছে যে যদি দল বান্ধি নাহিলেহেঁতেন, তেনেহ'লে স্কুটিৰ পৰা চুচৰাই নি কেনেকৈ প্ৰহাৰ কৰিব পাৰিলেহেঁতেন। লগতে আন একাংশ কথা ওলাই আছে যে সেই সময়ত, যি সময়ত এই গংগাপুৰত ঘটনাটো সংঘটিত হৈছিল, 6 পৰা 7 বজালৈকে এই সমগ্ৰ অঞ্চলটোত কাৰ কাৰ মোবাইল নম্বৰ এক্টিভ হৈ আছিল, সেই অঞ্চলটোৰ আশে পাশে থকা সেই মোবাইল নম্বৰবোৰৰ লোকেশ্যন ট্ৰেছ কৰিব লাগে বুলিও দাবী উত্থাপন হৈছে। মুঠতে বিভিন্ন কথা। এফালে এখন দলঙত, কাষৰে এখন দলঙত 2-3জন যুৱকে সন্দেহজনকভাৱে অহা যোৱা কৰি থকাৰ কথা উত্থাপন হৈছে। সেই স্থানৰ যি মোবাইল আছে, সেই মোবাইলবোৰ কোনবোৰ মোবাইল তাত এক্টিভ হৈ আছিল, কাৰ কাৰ মোবাইল নম্বৰ এক্টিভ হৈ আছিল, সেই বিষয়বোৰ চোৱা চিতা কৰাৰ কথা আহিছে। এই গোটেইখিনি কথা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ। আৰক্ষীয়ে স্বাভাৱিকতে এই বিষয়বোৰ ভালদৰে চালি জাৰি চোৱাটো প্ৰয়োজন। কাৰণ এতিয়া মূল যিটো কালপ্ৰিট, মূল যিটো অভিযুক্ত, যি মূল অভিযুক্তৰ আক্ৰমণত এই মাধুৰ্য বৰ্মন নামৰ ছাত্ৰ নেতাজনৰ মৃত্যু হ'ল আৰু মৃদু মুদ্ৰা এতিয়া চিকিৎসালয়ৰ বিচনাত আইচিইউত ভৰ্তি হৈ থাকিবলগীয়া হৈছে, সেই মূল যিগৰাকী কালপ্ৰিট যদিও নিধন হ'ল, কিন্তু ইয়াত স্বাভাৱিকতেই আন কোনোবা হয়তো জড়িত হৈ থাকিব পাৰে বুলি একাংশ লোকে, মৃদু মুদ্ৰাৰ পৰিয়ালৰ লোক আৰু গাঁৱৰ একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে, যিটো বিষয় অত্যন্ত গম্ভীৰ বিষয়। আৰু ইয়াৰ আঁৰৰ প্ৰতিটো তথ্য উদ্ঘাটন কৰাটো প্ৰয়োজন। কাৰণ
যদি এনেকুৱা ধৰণৰ কাম পৰিকল্পিতভাৱে কোনোবাই কৰিছে সি ভয়ংকৰ হ'ব পাৰে আমাৰ সমাজৰ বাবে আমি এইখিনিতে অলপ ভাষ্য শুনাই ল'ব বিচাৰিছোঁ মৃদু মুদ্ৰাৰ মোমায়েকে কি ক'লে এবাৰ শুনাই লৈছোঁ নোৱাৰে এইটো মোৰ নিজৰ বিবেকৰ ফালৰ পৰা কৈছোঁ এজনে কৰিব নোৱাৰে কাৰণ স্কুটিখন মাধুৰ্যত দূৰত আছে মাধুৰ্য পৰি আছে ইয়াৰ পৰা মোটামুটি আপোনাৰ 5-10 মিটাৰ দূৰত ইমান দূৰলৈকে কেনেকৈ গ'ল মাধুৰ্য আৰু মৃদু মুদ্ৰা পৰি আছে স্কুটিখনৰ ওচৰত এজনে কৰিব নোৱাৰে এইটো মোৰ নিজৰ বিবেকৰ ফালৰ পৰা কৈছোঁ এজনে কৰিব নোৱাৰে কাৰণ স্কুটিখন মাধুৰ্যত দূৰত আছে মাধুৰ্য পৰি আছে ইয়াৰ পৰা মোটামুটি আপোনাৰ 5-10 মিটাৰ দূৰত ইমান দূৰলৈকে কেনেকৈ গ'ল মাধুৰ্য আৰু মৃদু মুদ্ৰা পৰি আছে স্কুটিখনৰ ওচৰত এজনে কৰিব নোৱাৰে এইটো মোৰ নিজৰ বিবেকৰ ফালৰ পৰা কৈছোঁ এজনে কৰিব নোৱাৰে কাৰণ স্কুটিখন মাধুৰ্যত দূৰত আছে মাধুৰ্য পৰি আছে ইয়াৰ পৰা মোটামুটি আপোনাৰ 5-10 মিটাৰ দূৰত ইমান দূৰলৈকে কেনেকৈ গ'ল মাধুৰ্য আৰু মৃদু মুদ্ৰা পৰি আছে স্কুটিখনৰ ওচৰত এয়া আপোনালোকে শুনিলে ভাষ্য এনেধৰণে আহি আছে আৰু নলবাৰীত এতিয়াও প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে 4জনৰ কথা কোৱা হৈছে মানে 4জন যুৱকে এই সমগ্ৰ কাণ্ড সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে কেৱল এই ৰ'জ আলী অকলে নাছিল বুলি স্পষ্ট ৰূপত তেওঁলোকে সতৰি কৰি আছে কিন্তু এই সমগ্ৰ ঘটনাৰ পুংখানুপুংখ তদন্ত হ'ব লাগিব স্বাভাৱিকতে যদিও মূল অভিযুক্তটোৰ মৃত্যু হ'ল কিন্তু ভুক্তভোগী সেই ছাত্ৰীগৰাকী যেতিয়া সুস্থ হৈ উঠিব তেওঁৰ ভাষ্যৰ আধাৰত হয়তো বহুত তথ্য উদ্ঘাটন হ'ব বৰ্তমান বহু দল সংগঠনে সেই দাবী উত্থাপন কৰি আছে আৰু মৃদু মুদ্ৰাৰ বৰ্তমান অৱস্থা কেনেকুৱা জিএমচিএইচৰ আইচিইউত আছে 5জন বিশেষজ্ঞ চিকিৎসকে বৰ্তমান চিকিৎসা চলাই আছে মৃদু মুদ্ৰাৰ ওপৰত চকু কাণ আৰু নাকৰ বিশেষজ্ঞ স্নায়ু বিশেষজ্ঞ শল্য চিকিৎসক অস্থি বিশেষজ্ঞই অহৰহ নজৰত ৰাখিছে মৃদু মুদ্ৰাক আৰু যিগৰাকী জিএমচিএইচৰ অধিক ডক্টৰ দেৱজিৎ চৌধুৰী তেওঁ স্পষ্ট ৰূপত কৈছে যে তেওঁ কি কৈছে কৈ দিব বিচাৰিছোঁ মৃদু মুদ্ৰা এতিয়া সুস্থ কিন্তু সংকটমুক্ত নহয় তেওঁক জিৰণিৰ প্ৰয়োজন প্ৰপাৰ চিকিৎসাৰ প্ৰয়োজন ইনফেকশ্যন কিছু কমিছে বুলি সতৰি কৰিছে কাৰণ শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ চিন আছে সেই আঘাতবোৰৰ ইনফেকশ্যন কিছু কমিছে আহাৰ খাব পৰা হৈছে কিন্তু সংকটমুক্ত এতিয়াও নহয় তেওঁক আৰু প্ৰয়োজনীয় চিকিৎসাৰ প্ৰয়োজন আছে মানসিক দিশটো ঠিকলৈ বা মানসিক দিশটো ভাললৈ আহিব লাগিব তাৰ বাবে সময় লাগিব কাৰণ তেওঁৰ চকুৰ সন্মুখতে নিজৰ সম্পৰ্কীয় ভাতৃক হত্যা কৰা দেখিছে প্ৰাণে মৰাৰ সেই দৃশ্যবোৰ দেখিছে স্বাভাৱিকতে তেওঁ মানসিকভাৱে সবল হ'বলৈ কিছুদিনৰ প্ৰয়োজন হ'ব এই ভয়ংকৰ স্মৃতিবোৰ তেওঁ হয়তো সহজে পাহৰিব নোৱাৰিব তাৰ বাবে ভালদৰে কাউন্সেলিঙৰ প্ৰয়োজন তেওঁক হয়তো হ'ব আৰু গোটেই বিষয়টো অত্যন্ত স্পৰ্শকাতৰ ইতিমধ্যে আমি কৈছোঁ যিকোনো মানুহে এনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পাছত কেনে ট্ৰমাৰ মাজত থাকিব লগা হয় আমি ভালদৰে জানো মানসিক দিশটো সেয়েহে অত্যন্ত গুৰুত্ব সহকাৰে চোৱা হ'ব বুলি জিএমচিএইচৰ অধীক্ষকে সতৰি কৰিছে এতিয়াও আইচিইউতে চিকিৎসা চলি আছে বুলি সতৰি কৰিছে হিমোগ্লোবিন কিছু বাঢ়িলে বাকী চিকিৎসাৰ ব্যৱস্থা কৰিব কাৰণ তেজ বহুত ক্ষৰণ হ'ল সেই তেজ যোৱাৰ ফলত তেওঁৰ মৃদু মুদ্ৰাৰ শৰীৰত হিমোগ্লোবিনৰ পৰিমাণ কমি গৈছিল আৰু সেয়েহে এতিয়া তেওঁক ইতিমধ্যে কিবা ইউনিট তেজ দিয়া হৈছে কিন্তু হিমোগ্লোবিনৰ পৰিমাণটো বাঢ়িব লাগিব তাৰ পাছত পৰৱৰ্তী চিকিৎসাবোৰ হ'ব তেওঁক সঠিক জিৰণিৰ প্ৰয়োজন লগতে মানসিকভাৱে উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত বা মানসিক দিশটো সবল হ'বলৈ সঠিক হ'বলৈ তেওঁক কিছু সময়ৰ প্ৰয়োজন হ'ব কিন্তু এই সমগ্ৰ ঘটনাই গোটেই ৰাজ্য জোকাৰি গ'ল এই ঘটনাই বহুখিনি শিক্ষা দিলে এই ৰ'জ অথবা এনেধৰণৰ যিবোৰ ব্যক্তি আছে আসিফ খান ওৰফে ৰ'জ অথবা যিসকলৰ মানসিকতাত পংগুত্ব লুকাই থাকে সেই মানসিকতাৰ ব্যক্তিবোৰক সমাজে চিনাক্ত কৰিবৰ হ'ল তেওঁলোকক কঠোৰ আইনৰ গণ্ডিৰ ভিতৰত শাস্তি বিহিবৰ সময় হ'ল আৰু স্বাভাৱিকতে এনকাউণ্টাৰ কৰাটোক লৈ বিভিন্ন প্ৰতিক্ৰিয়া আহি আছে বহুতেই কৈছে যে সঠিক হৈছে আন একাংশই ইয়াৰ বিৰূপ প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে যি কি নহওক সেইবোৰ দিশ আইনৰ দৃষ্টিত ভালদৰে চোৱা হ'ব কিন্তু মূল কথা হৈছে ভুক্তভোগী মৃদু মুদ্ৰাই ন্যায় পাবই লাগিব আৰু লগতে যিগৰাকী ছাত্ৰ নেতাৰ মৃত্যু হ'ল তেওঁ ন্যায় পাব লাগিব এইজন অভিযুক্তৰ মৃত্যু হৈছে কিন্তু স্থানীয় লোকে কৈছে যে ইয়াৰ আঁৰত যিহেতু আন 3জনো জড়িত মুঠ 4জনে এই সমগ্ৰ ঘটনা সংঘটিত কৰিছিল আৰু সেইবোৰ ভালদৰে বিচাৰ বিশ্লেষণ পৰৱৰ্তী সময়ত কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পৰৱৰ্তী সময়ত আৰু অধিক তথ্য আনিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ